নমস্কাৰ সকলোলৈকে পুনৰবাৰ স্বাগতম জনাইছো প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বাবে ইতিমধ্যে সাৰ্ভে চলি আছে আপোনালোক সকলোৱে জানে এই সাৰ্ভে যদি আপোনালোকে কৰোৱা নাই তেতিয়াহলে কৰাই ল'ব পাৰিব বিশেষকৈ আপোনাৰ অঞ্চলৰ যিসকল জীৱিকা সখী বা পশু সখী বা যিসকল এএছআৰএমৰ সখী আছে তেওঁলোকে ইতিমধ্যে সাৰ্ভে কৰি আছে যদি আপুনি ভাবে যে আপুনিও এটা পকি ঘৰ পাব লাগে তেতিয়াহলে আপুনি আপোনাৰ ঘৰটো জীৱিকা সখীসকলৰ দ্বাৰা এবাৰ সাৰ্ভে কৰাব যদি কোনো জীৱিকা সখী বা এই সখীসকলে আপোনালোকৰ ঘৰ সাৰ্ভে কৰিব যোৱা নাই তেতিয়াহলে আপোনালোকে নিজেও ঘৰটো জিঅ'টেগ কৰিব পাৰে আৰু পিএম আৱাস যোজনাৰ ৱেবছাইটত আপলোড দিব পাৰে এই সম্পৰ্কত আপোনালোকে সবিশেষ যদি জানিব খোজে তেতিয়াহলে মোৰ আগৰ ভিডিওটো চাব পাৰে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ পকি ঘৰ পোৱাটো যেহেতু প্ৰতিজন দৰিদ্ৰ লোকৰে প্ৰাপ্য অধিকাৰ হয় গতিকে এই অধিকাৰ আপোনালোকে নিজে সাব্যস্ত কৰিব এই সম্পৰ্কত আপোনালোকে এটা কথা জানি থওক যে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ দিবৰ বাবে আপোনালোকে কাকো পইচা দিব নালাগে কোনো ধৰণৰ ঘোষৰ প্ৰশ্ন ইয়াত নাহে যদি কোনোবাই ঘোষ লৈছে তেতিয়াহলে কমেন্ট কৰি জনাবলৈ নাপাহৰিব এই লগতে আপোনালোকে কিমান টকা লাভ কৰিব আৰু আজি বিশেষকৈ যিসকলৰ লিষ্টত নাম আহিছে যিসকলক ইতিমধ্যে পিএম আৱাস যোজনাৰ টকা দিয়া হৈছে তেখেতসকলে কিমান টকা লাভ কৰিছে আৰু কিমান টকা পৰৱৰ্তী পৰ্যায়ত লাভ কৰিব আৰু যিসকলৰ এইবাৰ লিষ্টত নাম নাই সেই সকলে ভৱিষ্যতে পকা ঘৰ পাবনে নাপায় সেই সম্পৰ্কত মুখ্যমন্ত্ৰী মহোদয় কি কৈছে তেখেতৰ ভাষণৰ পৰা আপোনালোকে শুনকচোন আজি আমি আপোনালোকক 3,80,000 মানুহক মাটি ঘৰ দিছো আৰু অহা বছৰ অৰ্থাৎ চৰকাৰৰ বছৰটো 25-26 হিচাপত নহয় 31 মাৰ্চতে আমাৰ বছৰটো শেষ হয় তাৰ মানে এপ্ৰিলৰ পিছত আৰু সেপ্টেম্বৰ মাহৰ ভিতৰত বা অক্টোবৰ মাহৰ ভিতৰত আমি অসমত এনেকৈ আজি যিবিলাকে আমাক বেয়া পাই আছে নমতাৰ কাৰণে তেনেকুৱা 3,80,000 মানুহক মাতি আনি আমি আকৌ ঘৰ দিম আৰু তেতিয়া আমাৰ অসমত ঘৰ পোৱা মানুহৰ সংখ্যা হ'ব 26,11,793টা কিন্তু এই দুইটা এই বছৰ 3,80,000 ঘৰ দিলো অহা বছৰ 3,80,000 ঘৰ দিলো কিন্তু তাৰ পিছতো আমাৰ অসমত আৰু 10-12 লাখ পৰিয়াল থাকি যাব যোনে ঘৰ পাব পৰা নাই তেওঁলোকে মনত ভাবি আছে যে আমাৰ নামটো দেখোন লিষ্টতো নাই গতিকে আমাকতো তেওঁলোকে চৰকাৰেতো আমাক ঘৰ নিদিব কিন্তু প্ৰধানমন্ত্ৰী ডাঙৰীয়াই মোক কৈছে যে অসমৰ প্ৰতি গৰাকী দুখীয়া পৰিয়ালক তেওঁ একোটাকৈ ঘৰ দিবই আৰু এইটোৱে হৈছে তেওঁৰ প্ৰতিশ্ৰুতি এতিয়া আজি আপোনালোকে ঘৰ পালে অলপ পিছতে গধূলিৰ ভিতৰত 2 লাখ মানুহৰ একাউণ্টত প্ৰথম কিস্তিৰ 37,000 টকা 37,000 কিমান 500 37,500 টকা জমা হ'ব আৰু 1,80,000 বেংকে একেদিনাই কৰিব দিগদাৰি পাইছে অহা কালি বা পৰহিৰ ভিতৰত আপোনালোকৰ বাকিখিনিৰো টকাটো জমা হ'ব